অৱশেষত চূড়ান্ত হল যে কাইলৈ অৰ্থাৎ 30 এপ্ৰিল দিনৰ 9 বজাত ঘোষণা হ'ব অতি প্ৰত্যাশিত এইচএছৰ ফলাফল। তো কিদৰে আপোনালোকে ফলাফলটো অতি সহজে চেক কৰিব পাৰে ইয়াৰ বিষয়ে আলোচনা কৰিম। ভিডিঅ'টো একেবাৰে শেষলৈ চাই থাকিব আৰু যদি চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেনেহলে সাবস্ক্ৰাইব কৰি ৰাখিব যাতে এনে ধৰণৰ জৰুৰী আৰু সঠিক খবৰ সদায় লাভ কৰিব পাৰে। আপোনালোকৰ বহুতে হয়তো এই খবৰটো আগতীয়াকৈ লাভ কৰিব পাৰিছিল যিহেতু মই এটা পোষ্টৰ যোগেদি প্ৰায় 11:30 উল্লেখ কৰিছিলো যে কাইলৈ আপোনালোক সাজু থাকিব এইচএছৰ ফলাফলৰ বাবে এনে ধৰণৰ এটা পোষ্ট দিছিলো। ভিডিঅ' দিয়াটো সম্ভৱ নাছিল ইয়াৰ বাবে মই ভাবিলো যাতে আপোনালোকক আগতীয়াকৈ এই ইনফৰমেশ্যনটো এটা পোষ্টৰ যোগেদি শ্বেয়াৰ কৰিব পাৰো আৰু ইয়াৰ কিছু সময় পাছতে দেখা পোৱা গৈছে যে শিক্ষামন্ত্ৰীগৰাকীয়েও এটা টুইট যোগে উল্লেখ কৰিছে এইচএছৰ ফলাফল কাইলৈ অৰ্থাৎ 30 এপ্ৰিল দিনৰ 9 বজাতে বোৰ্ডে ঘোষণা কৰিব। তো আপোনালোকৰ যাতে সকলোৰে ফলাফল ভাল হয় এই আশা ৰাখিছো আৰু কিদৰে আপোনালোকে অতি সহজে ফলাফল চেক কৰিব পাৰে ইয়াৰ বাবে আপোনালোকে প্লে ষ্টৰত যাব আৰু সাৰ্চ কৰিব আসাম বোৰ্ড ৰিজাল্ট 2025 আৰু এন্টাৰ কৰি দিব। ইয়াৰ পাছতে আপোনালোকে এই যিটো এপ্লিকেশ্যন দেখিবলৈ পাইছে ইয়াতে ক্লিক কৰিব। ক্লিক কৰি এইটো ইনষ্টল কৰি ল'ব। ইনষ্টল হৈ যোৱাৰ পাছতে আপোনালোকে তলতে আহি ইয়াতে 5 ষ্টাৰ দিব পাৰে লগতে নিজৰ ইচ্ছা অনুযায়ী এটা কমেণ্ট কৰিব পাৰে বা এই চেনেলটোৰ নামো মেনশ্যন কৰিব পাৰে যাতে মই বুজিব পাৰো যে আপোনালোকে এপ্লিকেশ্যনটো এই চেনেলৰ পৰা ডাউনলোড কৰিছিল বুলি। ইয়াৰ পিছতে আপোনালোকে এপ্লিকেশ্যনটো ওপেন কৰিব। ওপেন হৈ যোৱাৰ পাছতে আপোনালোকে ইয়াতে আসাম সাৰ্চ কৰিব। আসাম বোৰ্ড দেখিবলৈ পাব ইয়াতে ক্লিক কৰিব আৰু ক্লাছ 12 ক্লিক কৰিব। তাৰ পাছতে আপোনালোকে ইয়াতে যিকোনো এটা অপশ্যনত ক্লিক কৰিলে হ'ব। তাৰপিছত আপোনালোকে যেতিয়া ওপেন কৰিব এনেধৰণে ইণ্টাৰফেচ দেখা পাব। ইয়াতে আপোনালোকে ক্লিক কৰিলে ফলাফল ঘোষণা হোৱাৰ লগে লগেই ৰিজাল্টটো লাভ কৰিবলৈ সক্ষম হ'ব। আপোনালোকে এই খবৰটো সকলোকে শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকে ফলাফলৰ বিষয়ে জানিব পাৰে আৰু এত সহজে যাতে ফলাফল চেক কৰিব পাৰে ইয়াৰ বাবে আপোনালোকে এপ্লিকেশ্যনটো ডাউনলোড কৰিব পাৰে। ইয়াৰ উপৰিও আপোনালোকে যেটো এইচএছচিৰ অফিচিয়েল এপ্লিকেশ্যন আছে উপলব্ধ এইটো ডাউনলোড কৰিব পাৰে বা অফিচিয়েল যেটো ৱেবছাইট আছে এইচএছচি এই ৱেবছাইটটো আপোনালোকে ভিজিট কৰিব পাৰে ফলাফল লাভৰ বাবে বা আৰু কিছু ৱেবছাইট মই আপোনালোকক স্ক্ৰীনত দেখুৱাই দিছো ইয়াৰ পৰা আপোনালোকে নিজৰ ৰিজাল্টটো চেক কৰিব পাৰিব। থ্যাংক ইউ ফৰ ৱাচিং।